বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? লৰ্ড নেথানিয়েল কাৰ্জন। বংগ বিভাজন হৈছিল 1905 চনত। বংগ বিভাজনৰ সময়ত অসমৰ মুখ্য আয়ুক্ত কোন আছিল? ব্যামফিল্ড। চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1857 চনত। পলাচী যুদ্ধ কেতিয়া হৈছিল? 1757 চনত। কোনটো আইনৰ জৰিয়তে ইংলেণ্ড চৰকাৰে বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল? নিয়ন্ত্ৰণকাৰী আইন 1973। মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ সন্ধি কিমান চনত হৈছিল? 1765। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তলৰ কোনটো অঞ্চলৰ এলাহাবাদ সন্ধিৰ জৰিয়তে কৰ্তৃত্ব লাভ কৰা নাছিল? চট্টগ্ৰাম। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰী। বন্দে মাতৰম গীতটিৰ ৰচক কোন? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান গীতটিৰ ৰচক কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ। বংগৰ অংগচ্ছেদ নাটকখনৰ ৰচক কোন? অমৰেন্দ্ৰ নাথ দত্ত। ব্ৰিটিছ চৰকাৰৰ পৰা কোনে নাইটহুড উপাধি লাভ কৰিছিল? গোপাল কৃষ্ণ গোখলে। 1907 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাদশতম অধিৱেশনৰ সভাপতি আছিল দাদাভাই নৰজী। শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? লৰ্ড কাৰ্জনে। মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ'ল নৱাব ছলিমুল্লাহ। অসম নামৰ প্ৰদেশখন গঠন হৈছিল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল ভূপেন্দ্ৰনাথ দত্ত। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়? বংগদেশক। বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল আচাৰ্য প্ৰফুল্ল ৰায়। বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল নীলৰতন চৰকাৰ। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ'ল 23টা। পলাশীৰ প্ৰায়শ্চিত্ত নাটকখনৰ ৰচক কোন? ক্ষীৰোদ প্ৰসাদ। অসমৰ প্ৰথমগৰাকী ICS কোন? আনন্দৰাম বৰুৱা।